কাঠফুলা খেতিৰে স্বাৱলম্বী মলয়া চৌধুৰী। বঙাইগাঁৱৰ ভাকাৰীভিটা নিবাসী উদ্যোগী যুৱতী মলয়া চৌধুৰীৰ সফলতা। ঘৰতে কাঠফুলৰ খেতি কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। মলয়াক অনবৰতে সহায় কৰি ৰাখিছে তেওঁৰ পিতৃয়ে। কাঠফুলা খেতিৰে স্বাৱলম্বী মলয়া চৌধুৰী। বঙাইগাঁৱৰ ভাকাৰীভিটা নিবাসী উদ্যোগী যুৱতী মলয়া চৌধুৰীৰ সফলতা। ঘৰতে কাঠফুলৰ খেতি কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে যুৱতীগৰাকীয়ে। মলয়াক অনবৰতে সহায় কৰি ৰাখিছে তেওঁৰ পিতৃয়ে। নমস্কাৰ, মই মলয়া চৌধুৰী। মই মাছৰুমৰ ব্যৱসায় কৰা আজি প্ৰায় 8 বছৰ হৈ গ'ল। 9 বছৰতে সোমাল, কিন্তু ভালকৈ কৰাটো মোৰ আজি 4 বছৰ হ'ল কমপ্লিট। কিমান লাভৱান হৈছে আপুনি? মাছৰুম আচলতে চিলিণ্ডাৰৰ ওপৰত কথা হয়। চিলিণ্ডাৰ যিখিনি হয় তাৰ হিচাপতে হয়। এটা আমাৰ মাছৰুমৰ চিলিণ্ডাৰ বনালে যদি 3 কেজি 4 কেজি হয়, সেই হিচাপত ইয়াৰ ইনকামটো ধৰিব পাৰি। গতিকে চিলিণ্ডাৰ যিমান হ'ব পইচাও ইমানখিনিয়ে হ'ব। ইয়াৰ ইনকামটো চিলিণ্ডাৰৰ ওপৰতে হিচাপ হয়। আচ্ছা, কিমান যুৱক যুৱতী ইয়াতে নিয়োজিত হৈ আছে আপোনাৰ এই মাছৰুমৰ? যুৱক যুৱতী বুলি ক'লে 2জন মোৰ পাৰ্মানেণ্ট মানুহ আছে, তেওঁলোকেই সদায় কাম কৰে। আৰু মই আৰু মোক সদায় হেল্প কৰা মানুহজন হৈছে মোৰ পাপা। গতিকে আমি 4জনে কৰোঁ এইখিনি কাম। আৰু মোৰ লগৰ বান্ধৱীখিনি প্ৰায় আহি মোক মাজে মাজে এইখিনি সহায় কৰি যায়। কেনেকুৱাকৈ আপুনি এইটো চিন্তাধাৰা ল'লে যে মাছৰুমৰ পৰাও আমি কিবা এটা স্বাৱলম্বী হ'ব পাৰোঁ, মাছৰুমৰ এই খেতি কৰি আমি কিবা এটা স্বাৱলম্বী হ'ব পাৰোঁ? কেনেকৈ? মাছৰুম খেতিটো মই আজিৰ পৰা 8 বছৰ আগতে মানে এনেকৈ ইফাল সিফাল মানে ঘূৰি ফুৰোঁতে ক'ৰবাত এনেকৈ শুনিছিলোঁ জাষ্ট। কিন্তু যেতিয়া প্ৰথম দেখিছিলোঁ মই দেখাৰ পিছত মানে ঘৰত অলপমান কৰি চাইছোঁ, তেতিয়া মই খেৰখিনি বইল কৰিছিলোঁ। সেনেকৈ খেৰ বইল কৰি যিটো কষ্ট হয়, সেই কষ্টৰ পৰা ইমান লাভ হোৱা নাছিল। তাৰপিছত আমাৰ বঙাইগাঁও এগ্ৰিকালচাৰ অফিচৰ আত্মা বুলি এটা এৰি আছে, এই আত্মাৰ ফালৰ পৰা মই এটা ট্ৰেইনিং লৈছিলোঁ। তেতিয়া মই মোৰ গুৰু দলিৰাণী দাস হালৈ বাইদেউক লগ পাইছোঁ। আৰু তেতিয়া আমাৰ BTM ছাৰ মোৰ খুব ভাল, তেওঁ শুভাকাংক্ষী, তেওঁ ৰণদীপ ৰয় তেওঁ আছিল। আৰু সেইখিনি মুহূৰ্তত মই মানে মাছৰুমৰ কামত যিটো মানে দলি বাইদেউৰ পৰা শিকিলোঁ, তাৰ পৰা মই মানে বস্তুটো আগুৱাই লৈ যাব পাৰিছোঁ কণ্টিনিউ এনেকুৱা। আৰু বহু মহিলা কিন্তু এতিয়াও মানে গভৰ্ণমেণ্টৰ স্কিমবিলাক এতিয়ালৈকেও মানে উপলব্ধি কৰা নাই, তেওঁলোকক কি জনাব? মই আচলতে মহিলাখিনি বুলি নহয়, পুৰুষ মহিলা চবকে এনেকৈ ট্ৰেইনিং দি থাকোঁ। যুৱক যুৱতী বা পুৰুষ মহিলা এনেকৈ দি থাকোঁ ট্ৰেইনিং। কিন্তু ট্ৰেইনিঙৰ পৰা মই এটা বস্তু পাওঁ, মানুহখিনি কমপ্লিট শিকি নলয়। আধা শিকি পেলাই 2 দিনৰ কাৰণে বহুত দৌৰা দৌৰিকৈ কৰিম বুলি একদম ভাবি লয় আৰু যে কৰিম। আৰু সেই বস্তু দেখা পাই মোকো ভাল লাগে। মই যিমান দূৰ পাৰোঁ তেওঁলোকক সহায় কৰোঁ, কিন্তু মানে বস্তুটো এবাৰ কৰি নকৰে আৰু। মই যেনেকুৱা ধৰি লওক এতিয়া ঠাণ্ডাৰ ছিজনটোত ইয়াৰ মানে মাৰ্কেট ভেলুটো অলপ হ'লেও কমি যায়, মানে প্ৰতিজন মানুহে কৰে। ইয়াৰ মেইন সময়টো হৈছে ঠাণ্ডা। এই ঠাণ্ডা ছিজনত যিহেতু ভাল হয়, গতিকে বহুত মানুহে কৰে, প্ৰাইচটো অলপ কমি যায় আৰু সেইটো কাৰণে অসুবিধা হয়। গতিকে গৰমত কৰোঁ, তেতিয়া অলপ সেইটো মানে গৰমত কৰিলে হয় কি কষ্ট হয় আৰু খৰচটোও বেছি। কিন্তু গৰমত কৰিলে হয় কি মাৰ্কেটত একেবাৰে নাথাকে, তেতিয়া মাছৰুমৰ অভাৱ মানে মাৰ্কেটত, আৰু সেইখিনি সময়ত মই কৰোঁ। গতিকে মই কওঁ যে গৰম ঠাণ্ডা যিহেতু বস্তুটো চেল হয় বা বঙাইগাঁৱত যিখিনি লাগে সেইখিনি এতিয়ালৈকে পৰিপূৰ্ণ নহয়। কাৰণ আমাৰ এতিয়াও বেংগলৰ পৰা ৰাতিপুৱা হ'লে চাপাগুৰিত আপুনি মাৰ্কেটত দুনিয়াৰ বেংগলৰ বস্তু দেখা পাব। গতিকে বঙাইগাঁৱত যিহেতু পৰ্যাপ্ত হোৱা নাই, মানুহখিনি কৰিলে ইয়াৰ অসুবিধা নাই, মানে চেল কৰাত অসুবিধা নাই। কিন্তু মানুহ হৈছেগৈ 2 দিন কৰে তাৰপিছত নকৰে। গতিকে মাৰ্কেটখন 2 দিনততো আৰু নাপায়। 2 দিন পালে তাৰপিছত বিচাৰি বিচাৰি দোকানত দিলে তাৰপিছতো আৰু নাপায়। গতিকে যদি সেইটো একেবাৰে কৰি থাকে, একে লেঠাৰি একেৰাহে কৰিয়ে থাকে, অট'মেটিক মাৰ্কেটখনো পোৱা যায় বা বিভিন্ন ধৰণৰ মানে এনেকৈ বেপাৰীৰ লগত চিনাকি হোৱা যায়, যিটো ৰাতিপুৱা আহিলে তেওঁলোকে ছিঙি ঘৰৰ পৰা লৈ যায়। এনেকুৱা ধৰণৰ নিশ্চয় পাৰে। এইবাৰ মই আপোনাৰ DIC অফিচত এটা মাছৰুমৰ ট্ৰেইনিং দিছিলোঁ, তাৰ পৰা আৰম্ভ হ'ল। 2 দিন আগতে তেওঁৰে এটা নিউজ পালোঁ, মানে ধুনীয়া কৰি আছে বিদ্যাপুৰৰ মানুহ এজন। গতিকে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে বুলি মানুহ এবাৰ কৰিলে গমেই পায়। গতিকে যুৱক যুৱতীসকল নিবনুৱা সমস্যাটো এইটোৰ দ্বাৰাই সমাধান হ'ব বুলি মই ভাবোঁ। চৰকাৰৰ পৰা কিবা আপোনাৰ চৰকাৰৰ পৰা আচলতে ক'লো নহয়, এগ্ৰিকালচাৰৰ পৰা মই বিভিন্ন ধৰণৰ সুবিধা পাওঁ। যেনে যদি মাছৰুমৰ চিড নিদিয়ে, যদি মোৰ কিবা খেৰ বা পলিথিন কিবা PP বেগ ৰাবাৰ এডালো তেওঁলোকে মোক সহায় নকৰে। কিন্তু মানে এইটো ৰাস্তা কৰিলে এনেকুৱা হ'ব, এনেকুৱা ধৰণৰ বিভিন্ন মানুহ লগ পাইছোঁ বা পাওঁ, তেওঁলোকে ইমান উৎসাহ দিয়ে। সেইটো ক্ষেত্ৰত মই বাৰে বাৰে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ
এগ্ৰিকালচাৰ অফিচৰ নাম ল'ব লাগিব তাতে সেনেকুৱা ভাল কিছু ব্যক্তি লগ পাইছোঁ আৰু প্লাছ এইবাৰ মই DIC অফিচৰ পৰা আজি 2 বছৰ আগতে লোন এটা পালোঁ তাতে আমাৰ DIC অফিচৰ মোৰ অৰূপ কলিতা দা বহুত সহায় কৰিছিল আৰু সেনেকৈ মই এটা লোন পাইছিলোঁ 15 লাখ টকাৰ গতিকে লোনটো চলাব নোৱাৰিম বুলি মই লোনটো ল'লোঁ সৰুকৈ 8 লাখ টকাৰ ছাবচিডি আছে বৰ্তমান মোৰ লোনটো নাই এনেকুৱা ধৰণৰ